वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 9 আহিন শুক্ৰবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 26 ছেপ্টেম্বৰ 2025 চন, ভাৰতীয় আজি 4 আহিন মোং 3 ৰবি চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:15 সূৰ্যাস্ত সন্ধ্যা 5:08 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, দিনৰ 9:33:36 আজি নক্ষত্ৰ হ'ল বিশাখা, ৰাতি 10:09 পৰ্যন্ত আছে। আজিৰ যোগ হ'ল বিষকুম্ভ যোগ আৰু ৰাতি 10:50:24 এই বিষকুম্ভ যোগে আছে। কৰণ হ'ল বৃষ্টিকৰণ। বিষকুম্ভ যুগত জন্ম জাতক সুন্দৰ, ভাগ্যৱান, নানা অলংকাৰ যুক্ত আৰু তেওঁ বুদ্ধিমান হয়, পণ্ডিতো হয়। আৰু কুণ্ডলী যদি চতুৰ্থ স্থানটো শুভ হয় তেনেহ'লে তেওঁ ঔষধ, ৰিচাৰ্চ আদি বিভাগত তেওঁ যথেষ্ট সুফল লাভ কৰে। কিন্তু কোনো শুভ কামৰ কাৰণে বৰ্জন কৰক এই যুগ, নহ'লে আপুনি অশান্তিময় হ'ব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি বহি আছে কন্যা ৰাশিত, আৰু মংগল বহি আছে তুলা ৰাশিতেই। শুক্ৰ আৰু কেতু একেলগে যুক্ত হৈ বহি আছে সিংহ ৰাশিত, বৃহস্পতি আছে মিথুনত, শনি আছে মীন ৰাশিত বক্ৰী হৈ, ৰাহু আছে কুম্ভত, আৰু যিহেতু আজি চন্দ্ৰও বহি আছে তুলা ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ, অষ্টি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতি দশা। কিন্তু দিনৰ 3:23:09 যোৱাত বৃশ্চিক ৰাশি হ'ব বিপ্ৰবৰ্ণ, আৰু ৰাতি 10:09:18 যোৱাত দেৱগণ, হৰিণৰ অষ্টি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ, ৰাতি 10:09:18 যোৱাত আৰু 3 মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ হ'ব। বৰণত দোষ 2 পাত, ৰাতি 10:09:18 যোৱাত নাথাকে দোষ। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ, তীৰ্থমিত যোগ, আৰু মাত্ৰ ৰাতি 10:09:18 যোৱাত নক্ষত্ৰমিত যোগ, যাত্ৰা শুভ, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যত যদি আপোনালোকে যাব বিচাৰে মুখত অকণমান দৈ লওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম বিবাহ, ৰাতি 10:09 যোৱাত আৰু ৰাতি 12:22 ভিতৰত বৃষ লগ্নত আৰু মিথুন লগ্নত সুতহিভোগ যুগত বিবাহ আছে। আজি মুখান্ন প্ৰসন্ন আৰু শুভ যোগ, যোগিনী আজি নৈৰিত্ৰ কোণত, আৰু দিনৰ 9:33:36 দক্ষিণে। খাদ্যত আজি মূলা, আৰু দিনৰ 9:33:36 যোৱাত বেল খোৱা নিষেধ। কালবেলা হ'ল আজি 9:46:27 পৰা 11:13:54 আৰু কালৰাত্ৰি নিশা 8:12:54 পৰা 9:43:25 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। অমৃত যোগ ৰাতিপুৱা 6:08 আছে, আৰু 6:54 পৰা 9:13 11:32 পৰা 2:37 3:23 পৰা 5:07 আৰু ৰাতি 5:45 পৰা 9:04 11:34 পৰা 3:54 3:43 পৰা 5:16 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি পঞ্চমীৰ একনিষ্ঠ সন্দীপন, মান চতুৰ্থী ব্ৰত, দিনৰ 8:14:58 সময়ৰ ভিতৰত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ কুষ্মাণ্ড ৰূপত
ঐং হ্ৰিং দৈব্যই নমঃ মন্ত্ৰৰে আপোনালোকে মালপোৱা ভোগ প্ৰসাদ হিচাপে আগবঢ়াব পাৰে। আৰু ফল হ'ল মানসিক উদ্যম আৰু শান্তি লাভ। ৰাখি এতিয়া চাওঁ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি। মেঘ আত্মীয় বিৰোধ, বৃষ মানসিক উদ্বেগ, মিথুন অপত্য সুখ, কৰ্কট সুখ হানি, সিংহ কাৰ্যৰ সিদ্ধি, কন্যা আৰ্থিক উন্নতি, তুলা মানসিক উদ্বেগ, বৃশ্চিক স্ত্ৰীহানি ভয়, ধনু শিক্ষাত বাধা, মকৰ হঠাৎ প্ৰাপ্তি, কুম্ভ হ'ল কৰ্মৰ ব্যস্ততা, মীন অভিনয়ত সুনাম। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।